জুনাইত সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে। এগৰাকী মহিলাক তিনি পাখণ্ডই উলংঘ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ আছে। পুত্ৰৰ সন্মুখতে মহিলাৰ গাৰ কাপোৰ ফালি অকথ্য নিৰ্যাতন চলোৱা হ'ল। মুৰকং চেলেক ৰেল ষ্টেচনৰ সমীপৰ সাইদুল আলী, সফিউৰ আলী, ৰমজান আলীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। তিনি পাখণ্ডই সংঘাতত লিপ্ত হৈছিল নিৰ্যাতিতা মহিলাৰ পুত্ৰৰ সৈতে আৰু পুত্ৰক উদ্ধাৰৰ বাবে যোৱা মাতৃৰ ওপৰতো আক্ৰমণ কৰিছিল এই তিনি পাখণ্ডই। মহিলাগৰাকীক উলংঘ কৰি মাৰপিট কৰাৰো অভিযোগ উত্থাপিত হৈছে। উদণ্ড যুৱকৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ পুত্ৰ। সংকটজনক অৱস্থাত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে। তিনি অভিযুক্তৰ বিৰুদ্ধে ভুক্তভোগী মহিলাই গোচৰ ৰুজু কৰিছে। অভিযুক্ত সাইদুল ওৰফে বৰলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন দুই অভিযুক্ত ৰমজান আৰু সফিউল বৰ্তমানো পলাতক। ৰাস্তাত খুব চিঞৰ বাখৰ শুনিলোঁ আৰু মই ওলাই গৈ চালোঁ যে কাজিয়াৰ শেষ প্ৰচেছ, কাজিয়াখন যথেষ্ট শেষ হৈছে আৰু সেইটো সময়ত তাৰ মাকে ল'ৰাটোক এৰাব যোৱা সময়ত মই দেখা পালোঁ কোনোবা এজন পুৰুষ মানুহ, মই ইমান ভালকৈ দেখা নাই, আন্ধাৰ আছিলতো, কিন্তু মানুহজনীক ল'ৰাটোক বৰঙা দি মাৰিছে বুলি কৈছে। মাৰাৰ পিছত মাকে যেতিয়া কেলে মোৰ ল'ৰাটোক এনেকৈ মাৰিলি, অন্ততঃ আমি গাৰ্জেন আছিলোঁ, জনাব লাগিছিলে। এনেকুৱা কোৱা সময়ত এই মানুহজনীক কোনোবা এজন মতা মানুহে টানি নি গোটেই কাপোৰ ফালি এটা উলংঘ অৱস্থা। মহিলা মানুহ হিচাপে বহুত মই দুখ পাইছোঁ যে এজন মহিলাৰ কোনো ইজ্জত নাই নেকি? এজন মহিলাক উলংঘ কৰি কিনে এজন মতা মানুহে এনেকৈ হাতেৰে কিবা প্ৰহাৰ কৰাটো মই খুব লাজ পাইছোঁ। ঘটনাটো এইটো ভকনক মাৰিলে বৰলা, মাৰাৰ পিছত মাকে আগবাঢ়ি যাওঁতে মাকৰ কাপোৰটো ফালি দিলে। মই ইমানখিনি দেখিছোঁ। আৰু ক'ত মাৰিলে বৰ? তাৰ ৰাস্তাত। কিহেৰে মাৰিলে? লাঠিৰ পৰা, বাঁহৰ লাঠি আছিলে। বাঁহৰ লাঠি আছিলে। কোনখিনিত মাৰিলে? বৰলাৰ ঘৰৰ আগফালত। কোনখিনিত লাগিছে? ইয়াতে লাগিছে।